কৈছে ইয়াতে আগবাঢ়া বাবা। হে ৰাম গন্ধ পুষ্প ধূপ দীপে নৈবেদ্য মিলায় ফলমূল অনুযত উপহার পাই তুলসী কুসুম মাধ বৰ প্ৰিয় তৰ তাৰুমালাহাৰ গান্ধি দিবি বিস্তৰ হে ৰাম ৰাম ও হে কিশলয় দল জল অক্ষতংকুৰ কাল দেখে পাই যত সম্হাৰ প্ৰচুৰ এ আত্মা অনুৰূপে চিত্ত বৃত্তি অনুসাৰে মিতাহাৰ জিতাসন হইবি নিৰন্তৰে ও এহি ভাবে আৰাধিষা ধিবি প্ৰয়োজন হৈবন্ত সাক্ষাৎ দেৱ দেৱ নাৰায়ণ পাছে দণ্ডৱতে পৰি প্ৰণাম কৰিবি অব্যাহতে সবে মনু ৰথক সাধিবি প্ৰভুসকল গুৰুসকলৰ শিষ্যৰ প্ৰতি দৃঢ়তা থাকে। আপোনালোকে মন কৰিব, মই আগতেও এই কথা বহুবাৰ কৈছোঁ, আজিও কওঁ যে মানুহৰ জীৱনত এগৰাকী সাৰ্থক গুৰু প্ৰাপ্তি হোৱাটো মানুহৰ জীৱনৰ সৌভাগ্য। মোৰ জীৱনত যদি মই এগৰাকী সামৰ্থ্য গুৰু প্ৰাপ্তি হৈছে মোৰ জীৱনত, সেইটো মোৰ কাৰণে সৌভাগ্য। কিন্তু এগৰাকী বিদ্যত সামৰ্থ্যৱান বিশ্বস্ত শিষ্য প্ৰাপ্তি হোৱাটো গুৰুসকলৰ কাৰণে পৰম সৌভাগ্য। আৰু যিসকল গুৰুৰ জীৱনত তেনেকুৱা বিদ্যত শিষ্য তেওঁৰ জীৱনত প্ৰাপ্তি হৈছে, সেই গুৰুসকলে জীৱনত অসম্ভৱকো সম্ভৱ কৰি দেখুৱাব পাৰিছে। মই উদাহৰণ দিওঁ, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ জীৱনত তেনেকুৱা বিশ্বস্ত বিদ্যত আৰু প্ৰচণ্ড ক্ষিপ্ৰ বুদ্ধিসম্পন্ন মহাপুৰুষ মাধৱদেৱৰ দৰে শিষ্য তেওঁৰ জীৱনত প্ৰাপ্ত হৈছিল কাৰণে গুৰুজনাই জীৱনৰ অনেক অসাধ্য সাধন কৰি থৈ গৈছে। যদি নাপালেহেঁতেন মাধৱদেৱক লগ, তেতিয়াহ'লে গুৰুজনাৰ হয়তো বহু কাম আধৰুৱা হৈ থাকিলেহেঁতেন। যি কৰ্ম আমাৰ নিচিনা নৰমনিচৰ কাৰণে 1000 বছৰতো সম্পাদন কৰাটো সম্ভৱ নহয়, সিমানখিনি কৰ্ম 120 বছৰীয়া জীৱন পৰিক্ৰমাত মহাপুৰুষ শংকৰদেৱ গুৰুজনাই সম্পাদিত কৰি থৈ গৈছে। আৰু সেয়া সম্ভৱ হৈছে মাধৱ পুৰুষৰ নিচিনা এগৰাকী সামৰ্থ্যশালী শিষ্য তেওঁৰ জীৱনত প্ৰাপ্ত হৈছে। ৰামকৃষ্ণ পৰমহংসৰ জীৱনত স্বামী বিবেকানন্দৰ দৰে প্ৰসিদ্ধ শিষ্য তেওঁৰ জীৱনত প্ৰাপ্তি হৈছিল কাৰণে ৰামকৃষ্ণ পৰমহংস আজিও জগতত প্ৰসিদ্ধ গুৰু হিচাপে প্ৰমাণিত হৈছে। এনেকে অৱধূত শিৰোমণি মহামণি শুকদেৱৰ জীৱনত পৰীক্ষিতৰ নিচিনা সমৃদ্ধিশালী ভক্তিবান ক্ষিপ্ৰ বুদ্ধিসম্পন্ন আৰু বিশ্বস্ত শিষ্য তেওঁৰ জীৱনত প্ৰাপ্তি হৈছিল কাৰণে শুকদেৱৰ ভাগৱত কথন আজিও জগতত সমাদৃত হৈ থাকিল। যদি মহামণি শুকদেৱে কোৱা কথাখিনি পৰীক্ষিত তেওঁৰ শিষ্য পৰীক্ষিতে যদি যথোচিতভাৱে তেওঁৰ জীৱনত তেওঁ আহৰণ নকৰিলেহেঁতেন,
তেতিয়াহ'লে শুকদেৱৰ ভাগৱত অনৰ্থক ৰূপে প্ৰতিপন্ন হ'লহেঁতেন জগতত। কথাটো মনত ৰাখ। তেওঁৰ সন্মুখত সহস্ৰ ঋষি বহি আছিলে, এজন দুজনটো নহয়, আৰু সাধাৰণ ঋষি নহয়, শৌনক প্ৰমুখে সহস্ৰ সহস্ৰ ঋষি। তেওঁলোক বেদজ্ঞ, শাস্ত্ৰজ্ঞ, মহাপৰাক্ৰমী ঋষি। তেওঁলোক বহি থকাৰ পিছতো 7 দিন 7 ৰাতি শুকদেৱে যি ভাগৱত কথা তেওঁলোকৰ সন্মুখত ক'লে, তেওঁলোকৰ জীৱনত সেই ভাগৱত শাস্ত্ৰই কিন্তু সেই ধৰণে প্ৰভাৱান্বিত নহ'ল যি ধৰণে পৰীক্ষিতৰ জীৱনত প্ৰভাৱান্বিত। তাৰ কাৰণে দুখ শুকদেৱৰ নেকি? আজি ইয়াতে আমি ভাগৱত কৈ আছোঁ, এই ভাগৱত কথা কোনে কি ধৰণে জীৱনত গ্ৰহণ কৰিব সেইটো সকলোৰে ব্যক্তিগত নিৰ্ণয়। তাৰ কাৰণে ভাগৱতৰ আসনত বহি থকাসকল দুখী নহয়, সিদ্ধান্ত নিজে ল'ব। কিছুমানে বোলে যাবই লাগিল আৰু যাওঁ আৰু কিনো কৈ থাকিম ইয়াত বহি, টোপনি মৰাই ভাল। কাৰণ তেওঁৰ জীৱনত টোপনিটোৱে শ্ৰেষ্ঠ। তেওঁ পৃথিৱীত শুবলৈ আহিছে, গতিকে তেওঁ আজিৰ টোপনিটোকো তেওঁ হেৰুৱাই নিদিয়ে। গতিকে তেওঁ আলে চুলে যেনে তেনে ইয়াৰ পৰা উঠি যাব। কিছুমানৰ আকৌ বিষয়ী চিন্তা আছে, সেইটো চৰিতাৰ্থ কৰিব লাগে, গতিকে তেওঁ তাৰ পৰা উঠি যাব। তেওঁ সিমানখিনিৰে গৰাকী, ভগৱানে তেওঁক তাতকৈ আৰু বেছি নিদিয়ে। গতিকে তেওঁক মায়াৰ শপত ব্যৱস্থাৰ দ্বাৰা যেনে যেনে এই বৈকুণ্ঠ ধামৰ পৰা তেওঁক যিমান পাৰে সোনকালে আঁতৰাই নিবৰ কাৰণে প্ৰযত্ন কৰিব, প্ৰয়াস কৰিব। আপোনালোকেতো মন গ'লে এনেকুৱা কৰিছে, উঠি গৈছে, কিন্তু প্ৰিয় দৰ্শন কেতিয়াৰ পৰা বহি আছে ইয়াতে? মই অহাৰো প্ৰায় 2 ঘণ্টামান ন আগৰ পৰা ইয়াত বহি আছে। কেনেকৈ বহি আছে? তো উপায়ো নাই, বহিবই লাগিব। মই বহিব দিছোঁ, বহা। গতিকে বহিছে কেনেকে? মনক দৃঢ়তা কৰিছে, ঠিক আছে, আজি মই এটা সুযোগ পাইছোঁ, মোতকৈ জ্যেষ্ঠ এজন আজি মোৰ সন্মুখত মোৰ লগত একেলগে বহি ভাগৱত ব্যাখ্যা কৰিব, আৰু এই সুযোগতে মই শুনিম একেলগে। শৌনক প্ৰমুখে ঋষিসকলেও ভাগৱত শ্ৰৱণ কৰিলে, আৰু মহাৰাজ পৰীক্ষিতেও ভাগৱত শ্ৰৱণ কৰিলে। কিন্তু মহাৰাজ পৰীক্ষিতৰ ভাগৱত শ্ৰৱণৰ যিটো মানে দৃঢ়তা, শুনাৰ যিটো তেওঁৰ সদিচ্ছা, সেইটোতে প্ৰমাণিত হৈছিল যে পৰীক্ষিত মুক্ত হোৱাটো নিশ্চিত। আৰু সেইকাৰণে শুকদেৱে তেওঁলৈ পৰীক্ষামূলকভাৱে এটা বাক্য কৈছিল। ভাগৱতৰ 12 স্কন্ধৰ শেষৰ ফালে আছে, আপোনালোকে মন কৰিব। আমাৰ প্ৰিয়দৰ্শন বাবাই জানিব, পঢ়িছে, যে এটা প্ৰশ্ন কৰিছে পৰীক্ষিতলৈ শুকদেৱে, যে হে পৰীক্ষিত, হে ৰাজন, মোৰতো ভাগৱত শেষ হ'ল, সমাপ্ত কৰিলোঁ। এতিয়া মোৰ প্ৰশ্ন হ'ল কি, মই যে 7 দিন 7 ৰাতি ভাগৱত ক'লোঁ, তুমি বুজি পালানে নাই? যদি তুমি বুজি পোৱা নাই, তেতিয়াহ'লে মই আকৌ 12 স্কন্ধ কওঁ, তুমি শুনা। পৰীক্ষিতৰ ঠাইত যদি আমি হ'লোহেঁতেন, আমি এই সুযোগটোৰ এটা সদব্যৱহাৰ কৰি দিলোহেঁতেন, যিটো একদম ভাষাত ক'ব গ'লে ফাইদা উঠালোহেঁতেন, হয়নে? ফাইদাটো কি? সেই গুৰুদেৱ, মইতো একো বুজি পোৱা নাই, আৰু কওক। নাই, মই একো বুজি পোৱা নাই। যুক্তি কি? যে ইমান ডাঙৰ মানুহ এজনৰ আগত মই আৰু ভাগৱত বুজি পাওঁ বুলি ক'ব পাৰোঁনে? গতিকে মই বুজি পোৱা নাই। কওক। 7 দিনটো পাৰ হৈ যাবই এতিয়া অলপ পিছতে। 7 দিনলৈ যেতিয়া তক্ষকে মোক দংশনে নকৰিলে, এইকাৰণেই দংশন কৰিব পৰা নাই যে শুকদেৱৰ দৰে এগৰাকী নিৰ্গুণবাদী মহাপুৰুষৰ শ্ৰীমুখে ভাগৱতৰ অমৃত পৰীক্ষিতৰ কৰ্ণকুশৰত শ্ৰৱণ হৈ আছিল কাৰণে তক্ষকে তেওঁৰ শৰীৰত স্পৰ্শ কৰিব পৰাৰ সামৰ্থ্য হোৱা নাছিল। আৰু এইটো শক্তি যদি অৱধাৰিতভাৱে আৰু এটা দিন পাৰ হৈ যায়, তেতিয়াহ'লে ঋষি সাপ ব্যৰ্থ হৈ যাব। পৰীক্ষিত আৰু কেতিয়াও তক্ষকৰ সাপত নমৰিলেহেঁতেন। প্ৰভুসকল, যি সময়ত
মহামণি শুকদেৱ অৱধূত শিৰোমণি মহামণি শুকদেৱ ভাগৱত কথা ক'বৰ কাৰণে পৰীক্ষিতৰ সন্মুখত বিদ্যমান হৈছিল স্বৰ্ণময়ী সিংহাসনত। মহাৰাজ পৰীক্ষিতে নিজে শিৰত তুলি লৈ আহিছে স্বৰ্ণময়ী সিংহাসন। গুৰুদেৱ শুকক স্বৰ্ণময়ী সিংহাসনত বিৰাজমান কৰাইছে। গুৰুৰ চৰণ পাদ্যে অৰ্ঘে গন্ধে ধূপে পূজিছে। গংগা জল সুশীতল গংগা জলত তুলসী পত্ৰ মিশ্ৰিত কৰি গুৰুৰ চৰণ ধুৱাইছে আৰু গুৰুৰ চৰণ পাদুদক আচমন কৰিছে আৰু শিৰত অৱগাহন কৰিছে। দণ্ডৱত প্ৰণিপাত কৰি গুৰুৰ চৰণত কাতৰে নিবেদন কৰিছে যে হে গুৰুদেৱ, তুমি মোক কৃপা কৰিব লাগে। ম্ৰিয়মানস্য কিম কাৰ্যম, মৃত্যুমুখী লোকৰ কি কাম, এই কথাটোৰ মোক উত্তৰ দিব লাগে। প্ৰভুকল সেই সময়তে এটা বিশেষ ঘটনা সংঘটিত হৈছে, বিশেষ পৰিঘটনা, যিটো কথা আচৰিত লাগে ভাবিলে। দেৱতাসকল সেই সময়তে অমৃতৰ কুম্ভ লৈ সেই স্থানত আৱিৰ্ভাৱ হৈছে। গুৰুদেৱ প্ৰণাম। শুকদেৱে দেখিছে যে দেৱতাসকল আহিছে। শুকদেৱে জানে যে দেৱতাসকল এনেই নাহে, অত্যন্ত স্বাৰ্থান্বেষী দেৱতাসকল, বিনা স্বাৰ্থত এখোজো নিদিয়ে এওঁলোকে। গতিকে আজিও কিবা বিশেষ স্বাৰ্থ আছে কাৰণে ইয়ালৈ আহিছে। সুধিছে কিয় আহিলা তোমালোক? গুৰুদেৱ, আমি এটা বিশেষ কথা ভাবি ইয়ালৈ আহিলোঁ। পৃথিৱীৰ এগৰাকী সৎ প্ৰজাবৎসল ৰজা মহাৰাজ পৰীক্ষিত, ঋষিকুলৰ মাজত এনেকুৱা কি ঘটনা ঘটিল নাজানো যে মহাৰাজ পৰীক্ষিতক অভিশাপ দিলে 7 দিনন্তে তক্ষকে তেওঁ দংশন কৰিব। পৰীক্ষিতৰ নিচিনা প্ৰজাবৎসল সৎ বাহুবলী ৰজা পৃথিৱীত বহুকাল থাকিব লাগে। সেইকাৰণে আমি তেওঁৰ কাৰণে অমৃত লৈ আহিছোঁ, অমৃত কলহ। আপুনি পৰীক্ষিতক এই অমৃত পান কৰাই দিব লাগে, যাতে পৰীক্ষিত অজৰ অমৰ হৈ যায়। তক্ষকে দংশন কৰিলেও যাতে পৰীক্ষিত নমৰে। বোলে ভাল কথা, খুৱাই দিয়া আকৌ পৰীক্ষিতক, আনিছা যেতিয়া। বোলে তাতে এটা কথা আছে গুৰুদেৱ। বোলে কি? বোলে পৰীক্ষিতক যি অমৃত তুমি পান কৰাব ওলাইছা ভাগৱত, সেয়া আমাক পান কৰাব লাগিব স্বৰ্গত গৈ, ইয়াত নোৱাৰিব। সেইকাৰণে কৈছে দেৱৰ দুৰ্লভ শুকমুনি মহাভাগ, কিমতে পৰীক্ষিতে তাংক পাইলা লাগ। দেৱৰ দুৰ্লভ মহামুনি শুকদেৱ। শুকদেৱে কৈছিল না, এয়া সম্ভৱেই নহয়। মই যি অমৃত ভাগৱত অমৃত পৰীক্ষিতৰ কাৰণে লৈ আহিছোঁ, সেয়াহে পৰীক্ষিতে পান কৰিব। তোমালোকৰ এই অমৃত পৰীক্ষিতক প্ৰয়োজন নাই। দেৱতাসকল উভতি গ'ল। মহাৰাজ পৰীক্ষিতক ভাগৱত অমৃত, প্ৰভুসকল আজি আপোনালোকে এয়া অমৃত মন্থন, অমৃত পান কৰি আছে। কত ভাগ্য! এয়া ইমান সহজ কথা নহয় যে আমি পেণ্ডেল এটা দিছোঁ, লাইট জ্বলাইছোঁ, চাউনৰ ব্যৱস্থা কৰিছোঁ, ভাগৱতীসকলক মাতি লৈ আহিছোঁ, বাছ নহয়। কৌটি কৌটি জন্মৰ সাধনা, কৌটি কৌটি জন্মৰ ভগৱানৰ কৃপা, সেয়া নথকাহেঁতেন আজি এনেকৈ বহি আপোনালোকৰ ভাগৱত শুনাৰ সৌভাগ্য নঘটিলেহেঁতেন। আজি হয়তো বহু মানুহৰ ইচ্ছা থকাৰ পিছতো এই স্থানত আহিব পৰা নাই। আপোনালোকে হিচাপ কৰক, বহু মানুহৰ ইচ্ছা থকাৰ পিছতো এই স্থানত আহি উপবিষ্ট হ'ব পৰা নাই। সেই সৌভাগ্য ভগৱানে তেওঁক দিয়া নাই। ভাগৱত কথা শ্ৰৱণ কৰাৰ যি সৌভাগ্য অহৌভাগ্য মানুহৰ জীৱনৰ, সেয়া ভাগৱতে নিৰ্ণয় কৰে। সেইকাৰণে পৰীক্ষিতক কৈছিলে যে কোৱা, তোমাক আৰু ক'ব লাগে যদি মই কওঁ। কিন্তু মহাৰাজ পৰীক্ষিতে কি বুলি ক'লে যে হে গুৰুদেৱ, আৰু মোক এটা বাক্য কোৱাৰ প্ৰয়োজন নাই, মই বুজি পাইছোঁ। মাত্ৰ তুমি মোক আশীৰ্বাদ কৰিব লাগে, যি মুহূৰ্তত তক্ষকে মোক দংশন কৰিব আৰু মোৰ প্ৰাণবায়ু ওলাই যাব, সেই মুহূৰ্তত মই যেন ভগৱন্ত পুৰুষক স্মৰণ কৰি এই মনুষ্য জীৱন সমাপ্ত কৰিব পাৰোঁ। বহুতে প্ৰশ্ন কৰিছে যে পৰীক্ষিতৰ নিচিনা এগৰাকী ব্যক্তি তেওঁ তৰুণ কালতে কিয় জীৱন অৱসান কৰিলে? তৰুণ কালতে তেওঁ কিয় তেনেকৈ মৰিবলগীয়া হ'ল? বহুতৰ মতে এয়া দুৰ্ভাগ্য নেকি?
নহয় প্ৰভুসকল। যদি পৰীক্ষিতৰ জীৱনৰ এই ত্যাগ নহ'লহেঁতেন, যদি পৰীক্ষিতে জীৱনত এইখিনি ত্যাগ স্বীকাৰ নকৰিলেহেঁতেন, তেতিয়াহ'লে আজি পৃথিৱীবাসীয়ে এই ধৰণে ভাগৱত শ্ৰৱণৰ সুবিধা হয়তো নাপালেহেঁতেন। হে প্ৰভুসকল, দধীচি নামৰ এগৰাকী ঋষি আছিলে। দেৱতাসকলে বৃত্তাসুৰৰ ভয়ত পলাই ফুৰিবলগীয়া হ'ল। ব্ৰহ্মাৰ ওচৰলৈকে গ'ল। ব্ৰহ্মাই ভগৱানৰ ওচৰলৈকে আহিলে। ভগৱানে তেওঁলোকক সমিধান দিলে যে বৃত্তাসুৰক বধ কৰিবৰ কাৰণে এটাই উপায় আছে, সেইটো হ'ল যে দধীচি নামৰ ঋষিগৰাকীৰ ৰাজহাড়ৰ পৰা নিৰ্মাণ হ'বলগীয়া বজ্ৰ অস্ত্ৰৰ দ্বাৰা সেই অসুৰক নিধন কৰিব পাৰি। তোমালোকে যোৱা দধীচিক ক'বা যে সেই ঋষিবৰ, তোমাৰ ৰাজহাড়ডাল আমাক লাগে, সেইডালৰ পৰা আমি অস্ত্ৰ বনাম আৰু আমি অসুৰক নিধন কৰিম। হে ভগৱান, কি কথা কৈছে! এজন জীৱন্ত মানুহে বাৰু কি দৰকাৰত নিজৰ ৰাজহাড়ডাল দিব? মোকেই যদি কোনোবাই খুজিব আহে, বিৰাট দৰকাৰ আছিল প্ৰভু, ৰাজহাড়ডাল দিয়ক, মই ক'ৰ পৰা দিওঁ, এতিয়া কেনেকৈ দিওঁ? কোনে দিব বাৰু? ইমান অসম্ভৱ কথা এটা কৈ দিলে। বোলে নহয়, গৈ চোৱাচোন, প্ৰয়াস কৰি চোৱা। দধীচি সমাধিত বহি আছিলে, ধ্যানস্থ হৈ আছিলে। দেৱতাসকলে গৈ দণ্ডৱত প্ৰণিপাত কৰি দধীচিক বহুত প্ৰশংসা কৰিছে যে হে মুনিবৰ, ধন্য তোমাৰ জীৱন। তোমাৰ নিচিনা জীৱন যদি আমি দেৱতাসকলে পালোহেঁতেন তো বহুত ভাল কথা আছিলে। বোলে কিনো মই এনেকুৱা কাম কৰিলোঁ, মইতো একোৱেই কৰা নাই, ইয়াতে বহি কেৱল নাম লৈ আছোঁ ঈশ্বৰক। বোলে সেইটোৱেইতো ডাঙৰ মাহাত্য। হে গুৰুদেৱ, তোমাৰ ৰাজহাড়ডালে পৃথিৱীত শান্তি প্ৰতিষ্ঠা কৰিব পাৰিব এই সময়ত। আৰে কি কথা, এৰা। সমগ্ৰ স্বৰ্গ মৰ্ত্য পাতাল ত্ৰিজগতত এগৰাকী অসুৰৰ অকল্যাণীয় কোপ দৃষ্টিত সমগ্ৰ ত্ৰিজগত এতিয়া অশান্তি জৰ্জৰ হৈ আছে। ভগৱানৰ মানে ইচ্ছা যে তোমাৰ ৰাজহাড়ৰ পৰা নিৰ্মিত এপাত অস্ত্ৰই সেই অসুৰক নিধন কৰিব পৰা যাব আৰু ত্ৰৈলোক্যত শান্তি বিদ্যমান হ'ব। দধীচি একে আশাৰে মান্য হ'ল, হ'ব হ'ব হ'ব। আৰে বাপৰে, এনেকুৱা ইমান অসৌভাগ্য মোৰ জীৱনত! মোৰ এই শৰীৰটোৰ কিবা মূল্য আছে বুলি মইতো ভবাই নাছিলোঁ। মোৰ এই তুচ্ছ মনুষ্য শৰীৰটো পৃথিৱীত কাবাৰ কাৰণে কিবা কামত আহিব বুলি মইতো ভবাই নাছিলোঁ। যদি ত্ৰিজগতৰ কল্যাণৰ কাৰণে মোৰ এই শৰীৰটোৰ এটা অংগ যদি ইমান প্ৰয়োজন, এই মুহূৰ্ততে তোমালোকে মোৰ ৰাজহাড়ডাল লৈ লোৱা। প্ৰভুসকলে দধীচিৰ ত্যাগ, দধীচিয়ে যদি সেই ত্যাগ নকৰিলেহেঁতেন, হয়তো দধীচিৰ কথা আজি মই ইয়াত নকলোহেঁতেন। দধীচিয়ে নিজৰ ৰাজহাড়ডাল অৰ্পণ কৰি ত্ৰিজগতত শান্তি প্ৰতিষ্ঠাৰ কাৰণে একক ভূমিকা গ্ৰহণ কৰি থলে। প্ৰভুসকল, পৃথিৱীত যিসকল মানুহে এনেধৰণে ত্যাগ কৰিছে, সেই ত্যাগৰ ফলশ্ৰুতিত তেওঁলোক আজিও মহান হৈ আছে। মহাৰাজ পৰীক্ষিতৰ দৰে এগৰাকী প্ৰজাবৎসল, সৎ, ভক্তৱান আৰু পৰাক্ৰমী বাহুবলী ৰজা, দুবাৰকৈ চক্ৰৱৰ্তী ৰজা হোৱাৰ পিছতো মহাৰাজ পৰীক্ষিতে কিন্তু তৰুণ শৰীৰটোক পৃথিৱীত ভাগৱত প্ৰতিষ্ঠা হোৱাৰ সুবাদত তেওঁ নেওচাবৰ কৰিছে, উৎসৰ্গা কৰিছে। সেইকাৰণে গুৰুই জানিছিল যে পৰীক্ষিত মুক্তি হোৱাটো নিশ্চিত। আৰু ধ্ৰুৱও যে ঈশ্বৰক প্ৰাপ্তি হ'ব, এই কথাটো দেৱৰ্ষি নাৰদে গম পাইছিল। কেনেকৈ? তেওঁৰ দৃঢ়তাৰ ওপৰত। সেইকাৰণে ইয়াত এটা ডাঙৰ কথা কৈছে যে তুমি কি বুলি কৈছে যে গন্ধ পুষ্প ধূপ দিবে নৈবেদ্য মিলায়, ফলমূল আনযত উপহাৰ পায়, তুলসী কুসুম মাধৱৰ প্ৰিয়তৰ, তার মালা ঘাড় গান্ধি দিবিহি বিস্তৰ। হে ধ্ৰুৱ, তোমাৰ সন্মুখত ঈশ্বৰ সাক্ষাৎ বিদ্যমান হ'ব। তুমি যি তোমাৰ হাতৰ কাষতে পোৱা তাকেই ভগৱানলৈ উৎসৰ্গা কৰি দিবা। ইয়াত আটাইতকৈ ডাঙৰ কথা এটা কৈছে যে তুলসী পত্ৰ প্ৰদান কৰে। আজিও মই আপোনালোকক কওঁ যে আমি যে ভগৱানৰ কাৰণে নৈবেদ্য আগবঢ়াওঁ, যাক আমি শৰাই সফুৰা আগবঢ়াওঁ নৈবেদ্য,
সেই নৈবেদ্য তেতিয়ালৈকে ভগৱানে গ্ৰহণ নকৰে যেতিয়ালৈকে তাত তুলসী পত্ৰ সন্নিৱিষ্ট নকৰে। অৰ্থাৎ ভগৱানলৈ আগবঢ়োৱা প্ৰতিটো নৈবেদ্য ভাৰতবৰ্ষৰ প্ৰত্যেকটো মন্দিৰত প্ৰত্যেকটো ব্যৱস্থাত যি পায়স পৰমান্ন ক্ষীৰ লাড়ু খিচিৰি যি দিয়ে, আমি ইয়াতে মগু দিওঁ শৰাই, সেই সকলোতে এপাহ হ'লেও তুলসী পত্ৰ প্ৰদান কৰিব লাগে। কাৰণ কিয়? তুলসী কুসুম মাধৱৰ প্ৰিয়তৰ, মাধৱ ঈশ্বৰৰ কাৰণে অত্যন্ত প্ৰিয় তুলসী। সেইকাৰণে আজিও আপোনালোকে চাব যে হাজোৰ আমাৰ যি হয়গ্ৰীৱ মাধৱ মন্দিৰ আছে, তাত বিশেষভাৱে হয়গ্ৰীৱ মাধৱক তুলসীৰ মালাৰে অভিষেক কৰা হয়। তাত প্ৰতিগৰাকী তীৰ্থযাত্ৰীয়ে ভগৱানক তুলসী মালা প্ৰদান কৰে। আজিও জগন্নাথত দাৰুময় মূৰ্তি ভগৱান জগন্নাথ, শ্ৰী জগন্নাথ, শ্ৰী বলভদ্ৰ, শ্ৰী সুভদ্ৰাক নোৱন ধোৱন কৰোঁতে তুলসী মালা ব্যৱহাৰ কৰে। তাৰপিছতো বিশেষ দিনসমূহত ভগৱান জগন্নাথক বিশেষ তুলসী মালাৰে তেওঁক মাল্যাৰ্পণ কৰি বিশেষভাৱে অভিষেক কৰে। গতিকে তুমি পাবা কিশলয় দল জল অক্ষত অংকুৰ কাল দেশে পাই যত সম্ভাৰ প্ৰচুৰ আত্মা অনুৰূপে চিত্ত বৃত্তি অনুসাৰে মিতাহাৰ জিতাসন হৈবি নিৰন্তৰে। এটা খুব ডাঙৰ কথা কৈছে যে ভগৱানক পাবৰ কাৰণে ভগৱানলৈ যি বস্তু নিবেদন কৰা হয় সেই বস্তুসমূহ ভৌগোলিক পাৰিপাৰ্শ্বিকতাৰ ওপৰত নিৰ্ভৰ কৰে। আপুনি যদি এতিয়া মৰুভূমিৰ দেশ এখনলৈ গৈ তাতে যদি আপোনালোকক কেইজনমান ভকতক যদি নাম গাবলৈ মাতে, ধৰি ল'লোঁ আপোনালোকে গ'ল, গৈ বোলে কি কি লাগিব বাপসকল কওক, বোলে যাওক আনক, মগু লৈ আহক, কলপাত আনক, চব দিব। কলপাত ক'ৰ পৰা দিব তাত? গতিকে তাত কলপাতৰ সলনি কি আছে আপুনি তাকে ব্যৱহাৰ কৰিব লাগিব। কেঁচা মগু হয়তো আপোনাৰ জীৱনত তেতিয়া প্ৰাপ্ত নহ'বও পাৰে। মগু প্ৰাপ্তি হ'লেও ইমান পানীত মগু ধুই মগু তিয়াই মৰুভূমিৰ মাজত ইমান পানী ব্যয় কৰাৰ সুযোগ আপুনি নাপাবও পাৰে। গতিকে তাত ভগৱানক যি দিয়ে, খেজুৰ দিব, কিবা দিব, সেইবোৰেই দিব। আমাৰ ইয়াত পাৰিপাৰ্শ্বিকতাত মহাপুৰুষ শংকৰদেৱে দেখিছিলে যে ইয়াত কৃষি কাৰ্যৰ দ্বাৰা মগু মাহৰ উৎপাদন কৰিব পাৰি, বুট মাহৰ উৎপাদন কৰিব পাৰি, কল উৎপাদন হয়, কুঁহিয়াৰ উৎপাদন হয়, আদা পায়, প্ৰচুৰ পৰিমাণে নাৰিকল পায়, মধুৰিআম পায়। এই সকলোবিলাক মিলাই খুব সুন্দৰ প্ৰসাদ নৈবেদ্য ভগৱানৰ ওচৰত নিবেদন কৰা হয়। আজি শ্ৰী জগন্নাথ ক্ষেত্ৰত আপুনি দেখিব যে তাত ভগৱানৰ কাৰণে নিবেদন কৰা দ্ৰব্য অন্ন, দাইল, খিচিৰি, লুচি, পুৰি, লাড়ু এইবিলাক। বৃন্দাবনত দেখিব, গোকুলত গৈ দেখিব যে তাত একদম গাখীৰৰ যিবিলাক মিঠাই, পেৰা, লাড্ডু, ক্ষীৰ এইবিলাক ভগৱানক নিবেদন কৰে। তাৰমানে য'ত যিটো বস্তু প্ৰচুৰ পৰিমাণে প্ৰাপ্ত হয় ভৌগোলিক পৰিৱেশত, সেই অৱস্থাৰে আপুনি ভগৱানক সেই দ্ৰব্যৰে ভগৱানক অৰ্চিব লাগিব। একো নাপায় যদি ইয়াতে কৈছে যে তুমি মিতাহাৰ, তুমি জিতাসন হৈ নিৰন্তৰে, একো নাপালেও তুমি চিত্ত বৃত্তি অনুসাৰে তুমি তুলসী পাত পাবা, তাকে ভগৱানক অৰ্পণ কৰিলা। অক্ষত মানে দুবৰি বন, ইয়াত লিখিছে অক্ষত, দুবৰি বনক দুডাল দিলা। মুঠতে ভগৱানৰ কাৰণে আপুনি যি পায় তাকেই ভগৱানক আপুনি শুদ্ধ চিত্তৰে অৰ্পণ কৰিব লাগিব। শুদ্ধ চিত্তৰে ভগৱান, আমি ভাবোঁ যে মই এটা সুন্দৰ ঘৰতে নামঘৰ সাজিছোঁ, মজাক কৰিছোঁ, মাৰ্বল লগাইছোঁ, টাইলছ লগাইছোঁ, ধুনীয়া একদম ৰং কৰিছোঁ, দামী গুৰুআসন উন্নত মানদণ্ডৰ কাঠেৰে ভাল ভাস্কৰ্য শিল্পীৰ দ্বাৰা নিৰ্মাণ কৰি আনি বহুৱাইছোঁ, ডাঙৰ পিতলৰ চাকিত অক্ষয়ভাৱে তেল দি চাকি জ্বলাই ৰাখিছোঁ। মই ভাবিছোঁ যে এনেকুৱা স্থানতহে ভগৱান মোৰ তাতে থাকিব। আমাৰ মহানগৰীত বহুত মানুহে ডাঙৰ ডাঙৰ বিল্ডিং সাজিছে
আৰু একোটা একোটা তেনেকুৱা অদ্ভুত নামঘৰো সাজিছে। এতিয়া নামঘৰত সিংহাসনো বহুৱাই লৈছে, গুৰু আসন, আৰু তাত দৈনন্দিন চাকি জ্বলাবলৈ এজন মানুহকো দৰমহা দি ৰাখিছে। তেওঁলোকৰ পৰিয়ালৰ মানুহে নিজে গৈ নামঘৰ মচি ভগৱানৰ চৰণত এগছি দিব্য বন্তি জ্বলাবৰ কাৰণে তেওঁলোকৰ সময়ো নাই আৰু সদিচ্ছাও নাই। কিন্তু লোকক দেখুৱাই এটি আটক ধুনীয়া মন্দিৰ বা নামঘৰ সাজি মানুহক দেখুৱাকে এইটো আমাৰ নামঘৰ, এইটো কৰি থৈ দিছে। আপুনি ভাবে নেকি যে তাত ভগৱান বিদ্যমান হৈ থাকিব বুলি? কিন্তু আপুনি দেখিব যে গ্ৰাম্যাঞ্চলত খেৰৰ উৰুষা পজা, বৰষুণ দিলে বৰষুণ পৰে, কিন্তু অত্যন্ত সদিচ্ছাৰে শীত বৰ্ষা বুলি কথা নাই, যথা সময়ত ঘৰ লিপি মুচি পৰম শ্ৰদ্ধাৰে অকণমান তেল দি এগছি ধিমিক ধামাককৈ চাকি জ্বলায়ো সেই গৃহতেই কিন্তু ভগৱান বিদ্যমান হৈ থাকে। তাত ভগৱানে কি বিচাৰিব? আপোনাৰ তেওঁৰ প্ৰতি শ্ৰদ্ধা কি? অৰণ্যত এগৰাকী সবৰী বুলি মাতৃ আছিলে, সবৰী আই, ত্ৰেতাৰ যুগৰ পৰিঘটনা। গুৰু সেৱাত ইমানেই ৰত হ'ল, মৃত্যুৰ সময়ত গুৰুৱে ক'লে যে আই সবৰী, তোমাৰ শুশ্ৰূষাত মই ধন্য হ'লোঁ, গুৰু হিচাপে মই তোমাক আজি এতিয়া আশীৰ্বাদ কৰি থৈ যাওঁ যে তুমি ৰামৰ সেৱা যিধৰণে কৰা, প্ৰভু ৰাম সাক্ষাৎ তোমাক এদিন দৰ্শন দিব, সেইটো মই আশীৰ্বাদ কৰোঁ। এই বুলি গুৰু পৰম গতি প্ৰাপ্তি হ'ল। সিদিন ধৰি গুৰু বাক্যক দৃঢ় হিচাপে লৈ আই সবৰীয়ে নিত্য পদূলিৰ পৰা সুগন্ধি পুষ্পেৰে সদায় পদূলি সজাই ৰাখে। সেই পুষ্পত খোজ দি ৰাম তেওঁৰ পৰ্ণকুটীৰলৈকে আহিব। মিঠা মিঠা ফলসমূহ চয়ন কৰিবৰ কাৰণে গছৰ পৰা ছিঙি একামূৰ খাই পেলাই জুখি চাই টেঙা নে মিঠা, আৰু মিঠা ফলটো তেওঁ লৈ আহে আৰু সদায় প্ৰভু ৰাম আজি আহিব আৰু তেওঁ খাব থৈ দিব। তাকে দেখি বছৰ 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 একেটা কামকে ধৈৰ্য সহকাৰে কৰি থকা সবৰীক দেখি দেখি অৰণ্যৰ অন্যান্য ঋষিসকলে পগলা মতিভ্ৰম হোৱা বুলি আখ্যা কৰিলে যে এইজনী পাগলী হৈছে। কোনদিনা ৰাম এওঁৰ ঘৰলৈ আহিব? সাক্ষাৎ প্ৰভু ৰাম তাকে কৈ থাকে এইবোৰ। কোনোবাই যদি সেই ফুল ভৰিৰে গছকি উফৰাই থৈ যায় তেওঁ খুব বেয়া পায়, কয় কিয় কৰিছা তেনেকুৱা? প্ৰভু ৰাম আহিব। ক'ত ৰাম আহিব? কিন্তু তেওঁৰ সেই আস্থা, তেওঁৰ যি অস্মিতা, তেওঁৰ যি ভগৱানৰ প্ৰতি দৃঢ়তা, তেওঁৰ যিটো গুৰুৰ বাক্যৰ প্ৰতি তেওঁৰ যিটো বিশ্বাস, সেই সমূহৰ ভেটিত সিদ্ধ কৰি সঁচাকৈ প্ৰভু ৰাম তেওঁৰ অনুজ ভ্ৰাতা লক্ষ্মণ সহিতে এদিন তেওঁৰ পদূলিত আহি সাক্ষাৎ প্ৰকট হ'ল। ইতিমধ্যে সীতাক ৰাৱণে হৰণ কৰিছে। সীতাৰ অন্বেষণত আহি আহি তেওঁ পুষ্পসজ্জিত সেই পৰ্ণকুটীৰৰ সন্মুখত থিয় হ'ল আৰু আই সবৰীয়ে প্ৰভু ৰামৰ চৰণ চকু পানীৰে ধুৱাই দিলে। পানী লৈ যাবলগীয়া নহ'ল প্ৰভুৰ চৰণ ধুৱাবৰ কাৰণে, আনন্দ অশ্ৰু জলেৰে প্ৰভু ৰামৰ দুখানি চৰণ থিয়াই দিলে। প্ৰভু ৰামৰ চৰণ, সেই চৰণ এনেকুৱা চৰণ, কেৱটৰ কাৰণে বেলেগ, সবৰীৰ কাৰণে বেলেগ, অহল্যাৰ কাৰণে বেলেগ। মনত ৰাখিব, অহল্যাৰ কাৰণে শিলো মানুহ হৈ গ'ল প্ৰভু ৰামৰ চৰণ স্পৰ্শত। কেৱটৰ কাৰণে নাও ধন্য হৈ গ'ল, পৰিয়াল ধন্য হৈ গ'ল, আৰু আজি একেই ধন্য কৰিবৰ কাৰণে প্ৰভু ৰামৰ অভয় চৰণ আজি সবৰীৰ কুটীৰত আহি সন্বেশ হ'ল। প্ৰভুকল শ্ৰদ্ধাটো আটাইতকৈ ডাঙৰ বস্তু। কামুৰি কামুৰি থোৱা ফলসমূহ যেতিয়া প্ৰভু ৰামৰ সন্মুখত দিছিলে, অত্যন্ত স্নেহপূৰ্বক ৰামে সেই ফলসমূহ অত্যন্ত স্বাদিষ্ট এই ভাৱনাৰে গ্ৰহণ কৰিছিল।
অনুজ ভ্ৰাতা লক্ষ্মণে ৰামক কৈছিল, দাদা তুমি যিবোৰ ফল খাই আছা সেইবোৰ জুঠা, সবৰীয়ে আধা আধা খাই থৈ দিছে। হয়তো হ'লেও বহুত মিঠা, মোক খাবলৈ দিছে, মই খাওঁ, তুমিও খোৱা, মই নাখাওঁ। শেষত লক্ষ্মণে সবৰীক সুধিছে যে আই, যদিও আমি বনবাসী, তুমি যাক জুঠা ফল খাবলৈ দিছা তেওঁ কোন জানা? পৰম পৰাক্ৰমী অযোধ্যাপতি দশৰথৰ তেওঁ জ্যেষ্ঠ পুত্ৰ শ্ৰীৰাম। সমগ্ৰ অযোধ্যাবাসীৰ নয়নৰ মণি, হৃদয়ৰ ধন প্ৰভু ৰাম। জন্মৰ পৰা প্ৰভু ৰামে জুঠা খাবলগীয়া হোৱা নাই, সোণৰ থালত খাইছে। কিন্তু আজি কিবা দৈৱক্ৰমত 14 বছৰ বনবাস খাটিবৰ কাৰণে প্ৰভু ৰাম, মোৰ জ্যেষ্ঠ ভাতৃ আজি বনবাসলৈ আহিছে। কিন্তু ইয়াৰ অৰ্থ এইটো নহয় যে মই তেওঁৰ পৰম পৰাক্ৰমী ভাতৃ অনুজ লক্ষ্মণ এতিয়াও তেওঁৰ লগত আছোঁ। ইচ্ছা কৰিলে মই সুস্বাদু ফল তেওঁক মই যোগান ধৰিব পাৰোঁ, আৰু মই ধৰি আহিছোঁ। তোমাৰ এই জুঠা ফলৰ প্ৰয়োজন নাই। সবৰীয়ে খুব কান্দিছে, হে লক্ষ্মণ, মই আচলতে এই কথাটো ভবাই নাছিলোঁ, সঁচাকৈ মই বৰ অজ্ঞানী। কিন্তু কোনটো ফল মিঠা তাক নিৰ্বাচন কৰিবৰ কাৰণে, চয়ন কৰিবৰ কাৰণে অন্য আৰু কোনো ব্যৱস্থাই নাই। যদি অন্য কোনো ব্যৱস্থা থাকিলহেঁতেন তেতিয়াহ'লে মই মিঠা মিঠা ফলসমূহ একামূৰ নোখোৱাকৈ চয়ন কৰিলোহেঁতেন। মই ভাবিলোঁ যে যদি কেনেবাকৈ মই আগবঢ়াই দিয়া ফলটো যদি টেঙা হয়, আৰু সেই টেঙা ফলটো খাই যদি প্ৰভু ৰামে অকণমানো কষ্ট পায়, তেতিয়াহ'লে মোৰ এই সাধনা ধূলিসাৎ হৈ যাব। সেয়েহে মই প্ৰত্যেকটো ফলৰ টেঙাটো মই নিজে সহ্য কৰি মিঠা ফলটো চয়ন কৰি কৰি তেওঁৰ কাৰণে সদায় ৰাখিছিলোঁ। সেইকাৰণে ৰামচন্দ্ৰই লক্ষ্মণক কৈছিলে যে হে অনুজ, মোৰ ভ্ৰাতা লক্ষ্মণ, যে বাহ্যিকতাটো কেতিয়াও ধৰ্মৰ মূল বস্তু নহয়, আভ্যন্তৰিকটোহে ডাঙৰ বস্তু। পৃথিৱীত আটাইতকৈ ডাঙৰ সমস্যা হৈছে আজিৰ তাৰিখত মানুহে বাহ্যিকতাটোক আচলতে আজিকালি বেছি প্ৰদৰ্শন কৰে ধৰ্মৰ নামত। কোনো প্ৰয়োজন নাই। কৃত্ৰিমতা, বাহ্যিকতা, ৰং ঢং মানুহক দেখুৱাকৈ যদি আপুনি ভক্তি সাধন কৰিছে, সেই ভক্তি ভগৱানৰ কেতিয়াও গ্ৰহণযোগ্য নহয়, ভগৱানে কেতিয়াও নিবিচাৰে।